الله من الشيطان الرجيم بسم الله الرحمن الرحيم والعصر إن الإنسان لفي خسر إلا الذين آمنوا وعملوا الصالحات وتواصوا بالحق وتواصوا بالصبر الآية সম্মানীয় আজি এই সভাত উপস্থিত সুদূৰ উত্তৰ প্ৰদেশৰ পৰা অহা ৰাষ্ট্ৰীয় উলামা কাউন্সিলৰ ৰাষ্ট্ৰীয় সভাপতি মৌলানা আমির রেশাদি মাদানী সাহাবর সুযোগ্য সন্তান তথা এলাহাবাদ উচ্চ ন্যায়ালয়ের অধিবক্তা রাষ্ট্রীয় উলামা কাউন্সিলের রাষ্ট্রীয় সাধারণ সম্পাদক তালহা আমির রেশাদি সাহাব এই মঞ্চত উপস্থিত রাষ্ট্রীয় উলামা কাউন্সিলের অসম রাজ্যিক প্রভারী আজি সভা যেহেতু 3 বজাত আছিল এতিয়া ৰাতি 8:15 হৈছে আপোনালোকে হয়তো গম পাইছে যে হাফিজ জহিৰুল ইছলাম সাহেবৰ নেতৃত্বত মৰিগাঁও জিলা সমিতিয়ে এই ৰাষ্ট্ৰীয় উলামা কাউন্সিলৰ বিশাল জনসমবাহৰ লগত বৃহৎ যোগদান সভাৰ আয়োজন কৰিছিল আজি আৰু এই যোগদান সভাৰ সময়টো আছিল দিনত 3 বজাত যেহেতু আমাৰ আলহী বহুত দূৰৰ পৰা আহিছে ৰাতি অলপ বেছি হৈ গ'ল সেইকাৰণে আমি সকলোৰে ওচৰত ক্ষমা প্ৰাৰ্থী আপোনালোকে বিশেষকৈ য'ত বজাৰত আছে বজাৰৰ পৰা ইয়াত গুচি আহক আমাৰ তালহা আমিৰ ৰেশাদি সাহেব ভাষণ দিব আলিগড় মুছলিম ইউনিভাৰ্চিটিৰ প্ৰাক্তন সাধাৰণ সম্পাদক হুজাইফ আমিৰ ৰেশাদি সাহেব আছে তেওঁৰ মূল্যৱান ভাষণ শুনিব আপোনালোকে আহক আল্লাহ তাবাৰক তাআলাই কালাম পাকত ইৰশাদ ফৰমাইছে ওয়াল আসৰি ইন্নাল ইনসানা লাফি খুসৰ কি মই সময়ৰ কসম খাই গৈছো ইন্নাল ইনসানা লাফি খুসৰ পৃথিৱীত যিমান মানুহ আছে সকলো খাছাৰা আৰু বৰবাদীত পৰি আছে পৃথিৱীত যিমান মানুহ আছে আল্লাহ তাবাৰক তাআলা জামানাৰ কসম খাই কৈ আছে সকলো মানুহ খাছাৰা আৰু বৰবাদীত পৰি আছে ইল্লাল্লাযিনা আমানু সেই সকল মানুহ খাছাৰা আৰু বৰবাদীত পৰা নাই যিসকল আল্লাহ তাবাৰক তাআলাৰ ওপৰত ঈমান আনিছে ওয়া আমিলুস সলিহাত আৰু নেক আমল কৰিছে ওয়া তাৱাসাউ বিল হক আৰু যি মানুহ হক এখতিয়াৰ কৰিছে হক কথা কৈছে হক কামানি কৰিছে হক ৰাস্তাত খৰচ কৰিছে ওয়া তাৱাসাউ বিস সবর যিসকলে সুবুৰ এখতিয়াৰ কৰিছে এই 4টা গুণ যাৰ ভিতৰত নাই 4টা গুণ নথকা মানুহ সকলোৱে খাছাৰা আৰু বৰবাদীত পৰি আছে সদ্য ৰাইজ আজি চাওক আমাৰ পৃথিৱীৰ গোটেই পৃথিৱীত আজি মুছলমানৰ যিটো হাল অৱস্থা আমি নিজৰ আমলৰ প্ৰতি কেতিয়াও মহাচাবা নকৰোঁ আজি ভাৰতবৰ্ষৰ কথাই কওক খাস কৰি আমি অসমৰ মানুহ এই অসমত যি হাল অৱস্থা মুছলমানৰ হৈ আছে আজি আমাৰ মানুহবিলাকে হক কথা কোৱাত ভয় কৰে হক হালালি কামানি কৰাত তেওঁলোকৰ ভয় হক ৰাস্তাত খৰচ কৰাৰ ভয় তেওঁলোকে চুবুৰ এখতিয়াৰ কৰাত ভয় আজি ৰাষ্ট্ৰীয় উলামা কাউন্সিলৰ বৃহৎ যোগদান সভা ইমান দূৰৰ পৰা আলহী আহিছে আমাৰ মানুহবিলাকে বজাৰত ঘূৰি ফুৰি আছে আপোনালোকৰ আমাৰ উন্নতি হ'ব ক'ৰ পৰা লাহৰীঘাটবাসী ৰাইজ স্বাধীনতাৰ পাছৰ পৰা এই আপোনালোকে এটা পৰিয়ালক বহুবাৰ মন্ত্ৰী দিছিল বিধায়ক দিছিল আজি আপোনালোকে পালে কি আজি আমাৰ মানুহ গৰাখহনীয়াৰ বাহিৰে একো নাপালে আমাৰ মানুহ আজিৰ মুখ্যমন্ত্ৰীয়ে মিয়া বুলি গালি শুনি পাৰে আমাৰ মানুহবিলাকক চাচা মামাৰ ভোট নালাগে বুলি কয় আৰু আমাৰ মানুহবিলাকৰ মছজিদ ভাঙি দি আছে মাদ্ৰাছা ভাঙি দি আছে আজি আমাক অমানৱীয়ভাৱে উচ্ছেদ কৰি আছে কিহৰ কাৰণে আমাৰ কমজোৰিটো কাৰ এই কমজোৰি আমাৰ কমজোৰি আজি এটা বিশাল গণসমাবেশ এই সভাত সুদূৰ উত্তৰ প্ৰদেশৰ পৰা মানুহ আহিছে অসমৰ সাম্প্ৰতিক যিটো পৰিস্থিতিৰ ওপৰত লক্ষ্য ৰাখি আজি চাওক অসমত অন্যান্য ৰাজ্যতকৈ মুছলমানৰ ওপৰত যিটো অত্যাচাৰ হৈ আছে আজি ডিটেনশ্যন কেম্প হওক NRC হওক বিপুটাৰ হওক আমাৰ মানুহবিলাকক লাভ জিহাদৰ নামত অত্যাচাৰ আমাৰ মানুহবিলাকক হাত জিহাদৰ নামত অত্যাচাৰ আমাৰ মানুহবিলাকক মাছ জিহাদৰ নামত অত্যাচাৰ আমাৰ মানুহবিলাকক এই মাটি জিহাদৰ নামত অত্যাচাৰ আমাক খালি অত্যাচাৰ কৰিব আমি কিমানলৈ যেতিয়ালৈকে আমি ৰাজনৈতিকভাৱে সজাগ নহ'ম যেতিয়ালৈকে আমি ৰাজনৈতিকভাৱে সজাগ নহ'ম যেতিয়ালৈকে আমি টোপনিত থাকিম এনেধৰণৰ আৰু অত্যাচাৰ আমাৰ সহ্য কৰিব লাগিব আজি যদি আমাৰ মানুহবিলাক যদি সজাগ থাকিলে হয় ৰাজনৈতিকভাৱে যদি পৰিপক্ক শক্তিশালী থাকিলে হয় আজি মুখ্যমন্ত্ৰী
সাহস পালেহে নেকি যে এনে মানুহবিলাকক চেপত ৰাখিব লাগিব বুলি? গতিকে পাৰিলেহেঁতেন নেকি? কেতিয়াও নোৱাৰিলেহেঁতেন। আজি এই ক'বলৈ সুযোগটো আমি দিছো। আমাৰ মানুহবিলাকে ইলেকশ্যনৰ সময়ত আহিলে 500 টকা 1000 টকাৰ বিনিময়ত 5 বছৰৰ কাৰণে যিটো কোটি টকীয়া মূল্যৱান ভোটটো বিক্ৰী কৰি দি পেলাই এনেকুৱা মানুহক আমি বিধানসভাত পঠাওঁ, গোটেই 5 বছৰ মেকুৰীৰ নিচিনা হৈ বহি থাকে। সমষ্টিবাসীৰ উন্নয়নৰ কাৰণে সমষ্টিবাসীৰ দুখৰ সমভাগী কেতিয়াও নহয়। তেওঁলোকে জানে আমি 5 বছৰ যদি কাম নকৰোঁ, আমি ইলেকশ্যনৰ সময়ত আহি টেকনিকাৰ খেল খেলি পেলাই ইলেকশ্যন জিকি যাম। এই মানুহবিলাকক, আমাৰ এই সংখ্যালঘু মানুহবিলাকক কেনেকুৱা ফাইল ফুচুলাই ভোট ল'ব লাগে এই নেতাবিলাকে জানে। ভাইজান মাইকটো অলপ ঠিক কৰক, আপোনাৰ মাইকটো অলপ গণ্ডগোল হৈ আছে। নেতাবিলাকে জানে। গতিকে আমাৰ এতিয়া সময় আছে, যদি আমি ৰাজনৈতিকভাৱে স্বাৱলম্বী হ'ব নোৱাৰো, আমি যদি এতিয়া টোপনিৰ পৰা সজাগ নহওঁ, এনেকুৱা এটা দিন আহিব, আমাৰ ল'ৰা আমাৰ সন্তান যেতিয়া ডাঙৰ ডাঙৰ চহৰত যাব, ডাঙৰ ডাঙৰ নগৰত যাব, আমাক মিয়া বুলি মাৰপিট কৰা হ'ব, আমাক মিয়া বুলি এতিয়া যিটো তুচ্ছ তাচ্ছিল্য কৰা হৈ আছে আৰু বহুত তুচ্ছ তাচ্ছিল্য কৰিব। আজি চাওক এনেকুৱা অৱস্থা আমাৰ মানুহবিলাকৰ হৈছে, আমি কি খাম, আমি কি পিন্ধিম, আমি কি কথা কম, আমি ক'ত থাকিম, সকলো অসমৰ মুখ্যমন্ত্ৰীক সুধি সুধি কৰিব লাগে। এনেকুৱা অৱস্থা হৈ আছে নে নাই? আমাৰ আমি কি খাম, কি পিন্ধিম, ক'ত থাকিম, আমাক ৰাজনৈতিকভাৱে আমাক যিটো অধিকাৰ সংবিধানে যিটো অধিকাৰ দিছে, আমাক ভাৰতীয় নাগৰিক হিচাপে আমি বাৰম্বাৰ এই নাগৰিকত্বৰ পৰিচয় দি আছো। বাৰম্বাৰ শপথ দিয়াৰ পাছতো আজি আমাক বাংলাদেশী বুলি আমাক অত্যাচাৰ কৰা হয়, আমাক বিশেষ জনগোষ্ঠী বুলি মতা হয়, আমাক বহিৰাগত বুলি মতা হয়, আমাক কটাতাৰ পাৰ কৰি আহিছো বুলি মাতা হয় নে নাই? একাংশ সংগঠনবিলাকে বাৰে বাৰে কৈ আছে নে নাই? সংগঠনবিলাকে কৈছে আমি মানিছো, যেতিয়া অসমৰ মুৰব্বী অসমৰ মুখ্যমন্ত্ৰীয়ে যেতিয়া নেকি এটা জাতিক এনেকৈ তুচ্ছ তাচ্ছিল্য কৰে, কেনেধৰণে লাগে কওক? গতিকে ইয়াৰ উত্তৰ আমি কেনেদৰে দিব লাগিব? আগন্তুক যিটো 26ৰ বিধানসভা নিৰ্বাচন আহি আছে, নিৰ্বাচনত জৰিয়াই মুখ্যমন্ত্ৰীয়ে যেনেধৰণে এই মানুহবিলাকক যে তুচ্ছ তাচ্ছিল্য কৰি আছে, তাৰ জবাব দিব লাগিব নে নাই কওকচোন? লাগিব নে নাই? ধৈৰ্য দিব লাগিব। আজি আমাক সকলোৱে গোলাম বনাই ৰাখিছে। আজাদী আন্দোলনত, স্বাধীনতা আন্দোলনত 52,000 ওলামাৰ চৰকাৰী বিনিময়তে ভাৰতবৰ্ষ স্বাধীন হৈছে। স্বাধীনতাৰ পাছত ওলামাসকলৰ কাৰণে এই 70 বছৰ ৰাজত্ব কৰা কংগ্ৰেছ দলে কিবা এটা কৰিছে নে? কওকচোন?